এই গাই যদি আপুনি ভাবি আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব গৈ আছে মই আজি আলোচনা কৰিম নেশনাল ইনফৰমেটিক্স চেণ্টাৰৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি লগতে ভেকেন্সি ডিটেইলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকৈ আপুনি এপ্লাই কৰিব সিলেকশ্যন প্ৰসেছ লগতে স্যালাৰি আপুনি কিমান ৰিসিভ কৰিব তাৰে কমপ্লিট ডিটেইলছ মই এইটো ভিডিও সিস্টেমেটিক প্ৰভাইড কৰিম যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড হয় দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ নেশনাল ইনফৰমেটিক্স চেণ্টাৰ ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু এইটো ভিডিওত আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি সিস্টেমেটিক চেক কৰিব পাৰিব এতিয়া ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি চাই লওক অৰ্গেনাইজেশ্যন নেশনাল ইনফৰমেটিক্স চেণ্টাৰৰ পৰা আহিছে নটিফিকেশ্যনটো আৰু পোষ্ট নেম দি আছে আপুনি সাইন্টিষ্ট বি গ্ৰুপত এপ্লাই কৰিব পাৰিব টোটাল ভেকেন্সি দি আছে 243 পোষ্টত এপ্লাই কৰিব পাৰিব এডভাৰটাইজমেন্ট নাম্বাৰটো আপুনি যদি বিচাৰে এইটো নোট কৰি ল'ব পাৰে জব ক্যাটাগৰি দি আছে এইটো সেন্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব আৰু জব লোকেশনটো আপোনাৰ ইণ্ডিয়াতে হ'ব এতিয়া চাই লওক ভেকেন্সি ডিটেইলছখিনি কম্পিউটাৰ সায়েন্স এণ্ড আইটি কাৰণে আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব 168 পোষ্টৰ কাৰণে নটিফিকেশ্যন আহিছে ডাটা সায়েন্স এণ্ড এআই ৰ কাৰণে আছে 50 পোষ্ট য'ত আপুনি এপ্লাই কৰিব পাৰিব ইলেক্ট্ৰনিক এণ্ড কমিউনিকেশ্যন য'ত 25 পোষ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু পোষ্টখিনি আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে য'ত আপোনাৰ আনৰিজাৰ্ভৰ কাৰণে দি আছে 100 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব ওবিসি এনসিএলৰ কাৰণে দি আছে 65 পোষ্টত এপ্লাই কৰিব পাৰিব এসসি ক্যান্ডিডেটৰ কাৰণে দি আছে 36 পোষ্টত এপ্লাই কৰিব পাৰিব এসটি ক্যান্ডিডেটৰ কাৰণে 18 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ইডব্লিউএছ ক্যান্ডিডেট হলে 24 পোষ্টত এপ্লাই কৰিব পাৰিব পিডব্লিউবিডি ক্যান্ডিডেট হলে আপুনি 10 পোষ্টত এপ্লাই কৰিব পাৰিব ভেকেন্সিখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে মাষ্টাৰ অফ ইঞ্জিনিয়াৰিং বা এমটেক কৰিছে বা এমএসসি কৰিছে এমসিএ কৰিছে বা এমফিল কৰিছে আপুনি বা তেনেকুৱা ৰিলেটেড ফিল্ডৰ পৰা ৰিলেভেন্ট ফিল্ডৰ পৰা যদি কম্পিউটাৰ সায়েন্স বা আইটি বা ইলেক্ট্ৰনিক বা ডাটা সায়েন্সত আপুনি কোনো ধৰণৰ কোৰ্স কমপ্লিট কৰিছে তেতিয়াহলে এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰিব পাৰিব মেন্ডেটৰি ৰিকুৱায়াৰ হ'ব আপোনাৰ ভেলিড গেট স্কোৰ থাকিব লাগিব 2024 25 আৰু 26 ত তেতিয়াহলে এপ্লাই কৰিব পাৰিব লগতে আপুনি ফলো কৰিব লাগিব এজ লিমিটটো য'ত আপোনাৰ মেক্সিমাম যিটো এজ দি আছে জেনেৰেল ইডব্লিউএছ ক্যান্ডিডেট হলে আপুনি 30 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব ওবিসি এনসিএল হলে আপুনি 33 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব এসসি এসটি ক্যান্ডিডেট হলে 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব পিডব্লিউবিডি হলে আপুনি 40 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব সিলেকশ্যন প্ৰসেছখিনি তো এইটো ৰিকুৱাৰমেণ্টত ফাৰ্ষ্ট ষ্টেট দি আছে আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যিটো গেটৰ স্কোৰ আছে ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্ট লিষ্টেড কৰা হ'ব নেক্সট ষ্টেপত আপোনাৰ শৰ্ট লিষ্টেড হোৱা ক্যান্ডিডেট খিনিয়ে ইন্টাৰভিউ ফেচ কৰিব লাগিব আৰু ফাইনাল যিটো মেৰিট লিষ্ট এইটো প্ৰিপেয়াৰ কৰা হ'ব নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব এইখিনি প্ৰসেছত আপোনাৰ যিখিনি সিলেকশ্যন প্ৰসেছ এইখিনি কমপ্লিট কৰা হ'ব salary details খিনি চাই লব যত pay level 10 applicable হ'ব যত 7 by commission applicable হয় আৰু আপোনাৰ যেটো pay scale দি আছে 56100 পৰা লৈকে 1,77,500 আপুনি per month receive কৰিব লগতে আপোনাৰ salary লগত additional যিখিনি benefit আছে এইখিনি আপুনি as per government যেটো rules সেইটো হিচাপত আপুনি receive কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব জেনাৰেল ওবিসি ইডব্লিউএছ ক্যান্ডিডেট হলে আপুনি 800 পেমেন্ট কৰিব লাগিব এসসি এসটি পিডব্লিউবিডি এণ্ড ওমেন ক্যান্ডিডেট হলে এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে পেমেন্ট যেটো মোড দি আছে আপুনি অনলাইনত কৰিব লাগিব নেট বেংকিং বা আপুনি ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড আৰু ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট কিনি আপুনি কমপ্লিট কৰিব পাৰিব এতিয়া চাই লওক এইটো ৰিকুৱাৰমেণ্টৰ যিখিনি এপ্লাই প্ৰসেছ দি আছে আপুনি কেনেকৈ এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব যেটো লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম নেক্সট আপুনি ৰিকুৱাৰমেণ্ট সেকশনত যাব লাগিব আৰু লেটেষ্ট যেটো ৰিকুৱাৰমেণ্ট আছে তাতে ক্লিক কৰিব আৰু আপোনাৰ বেসিক ডিটেইলছ দি কিনে ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ ৰিকুৱাৰমেণ্ট ডিটেইলছ খিনি ফিল আপ কৰি দিব এডুকেশ্যনেল পাৰ্সোনেল এণ্ড এক্সপেৰিয়েন্স ডিটেইলছ খিনি ফিল আপ কৰি দিব লগতে গেট স্কোৰ ডিটেইলছ খিনি তাতে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেন্টছ খিনি আৰু ক্যাটাগৰি যেটো পেমেন্ট দি আছে যদি পেমেন্টৰ অপচন দি আছে ইফ এপ্লিকেবল দেন আপুনি পেমেন্ট খিনি কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব তো সাবমিট কৰাৰ পিছত আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটছ খিনি চাই লব অফিচিয়েল যেটো নটিফিকেশন ৰিলিজ হৈছে 27 মাৰ্চ 2026 ত আৰু এপ্লাই টু ষ্টাৰ্ট হৈছে আপোনাৰ 27 মাৰ্চ 2026 ৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই টু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব অনলাইনত 24 এপ্ৰিল 2026 ত 5:30 PM লৈ কিনে ইন্টাৰভিউ যেটো শিডিউল হয় এটো অফিচিয়েল যেটো নটিফিকেশন আছে তাতে মানে নিৰ্দিষ্ট কৰি দিব আৰু যেতিয়া আপোনাৰ শিডিউল হ'ব তেতিয়া আপুনি এইটা আপডেট চেক কৰিব পাৰিব
ইম্পৰ্টেণ্ট লিংক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্যন থাকিলে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ